খুব সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিলে শিৱসাগৰ জিলা ই মিডিয়া সংস্থাই শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত বৃত্তি হিচাপে সাংবাদিকতা আচলতে এক গুৰুত্বপূৰ্ণ বৃত্তি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে জনা যায় আৰু আজিৰ তাৰিখতো সাংবাদিকতা অত্যন্ত প্ৰাসংগিক অত্যন্ত গুৰুত্বপূৰ্ণ বৃত্তি হিচাপে কিন্তু তথাপি অসমৰ ক্ষেত্ৰত মই ক'বলৈ যাম বহু পৰিমাণে এই বৃত্তিটোক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু এটা কথা মই প্ৰায় কৈ থাকোঁ যে এণ্টাৰটেইনমেণ্ট মনোৰঞ্জন আৰু সংবাদ বহু পৰিমাণে খিচিৰি হৈ পৰিছে অসমৰ ক্ষেত্ৰত মোৰ আগ্ৰহ থাকিব যে ভৱিষ্যতে যাতে কিছু পৰিমাণে আমাৰ সংবাদসেৱী সতীৰ্থসকলে এই বিষয়টো ভালদৰে বিচাৰ বিবেচনা কৰি এড্ৰেছ কৰাৰ বাবে যত্ন কৰে। চাওক প্ৰায় 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান যিটো প্ৰেছ ফ্ৰীডম ইণ্ডেক্স তাত আজিৰ তাৰিখত প্ৰায় 159 খুব এটা নিম্ন স্থান ভাৰতবৰ্ষ এখন দেশ হিচাপে আজি আমি যি পৰ্যায়ত আছোঁ সেই পৰ্যায়লৈ মন কৰি দেশৰ প্ৰেছ ফ্ৰীডম ইণ্ডেক্স যথেষ্ট নিম্নগামী হৈ অহা দেখা গৈছে আৰু দিলৱাৰ হুছেইনক আটক কৰি পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰ কৰা কাৰ্য এনেকুৱা ধৰণৰ কাৰ্যবিলাকে আচলতে আমাৰ প্ৰেছ ফ্ৰীডমৰ ক্ষেত্ৰত আমি সন্মুখীন হৈ অহা প্ৰত্যাহ্বান দাঙি ধৰিছে গতিকে এনেকুৱা ধৰণৰ কাৰ্যকলাপে আচলতে দেশখনৰ ভাৱমূৰ্তিক বহু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিনষ্ট কৰে বুলি মোৰ ধাৰণা গতিকে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কেছ জাপি দি সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰা বা কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰা মোৰ বোধেৰে গণতন্ত্ৰৰ বাবে কেতিয়াও শুভ লক্ষণ নহয়।